অৰুণাচলৰ খাৰচাঙত অৱস্থিত তৈলক্ষেত্ৰত অঘটন যোৱা 30 অক্টোবৰৰ পৰা নিৰ্গমন হৈ আছে তেল জিঅ' ইনপ্ৰ প্ৰাইভেট লিমিটেডে চলাইছিল তৈল খনন তেল নিৰ্গমন ৰোধত ব্যৰ্থ জিঅ' ইনপ্ৰ প্ৰাইভেট লিমিটেড ONGCৰ লগতে বিদেশী বিশেষজ্ঞৰ দলে অব্যাহত ৰাখিছে তেল নিৰ্গমন প্ৰতিৰোধৰ চেষ্টা কিন্তু এতিয়ালৈকে সেই তেল নিৰ্গমন ৰোধ কৰিবলৈ সক্ষম হোৱা নাই যাৰ ফলত গোটেই এলেকাটোত অত্যন্ত হাহাকাৰ পৰিবেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে আমি গোটেই বিষয়টো সন্দৰ্ভত জানিবৰ বাবে আমাৰ তিনিচুকীয়াৰ ব্যুৰো জিতুল দত্তৰ সৈতে ফোনযোগে সংযোগ স্থাপন কৰিছো জিতুল খাৰচাঙৰ সেই যি তৈলক্ষেত্ৰ যিটো জিঅ' ইনপ্ৰ প্ৰাইভেট লিমিটেডে খনন চলাই আছিল সেই তৈলক্ষেত্ৰৰ পৰা তেল নিৰ্গমন এতিয়ালৈকে বন্ধ কৰিব পৰা নাই চেষ্টা কৰিও বিফল হৈছে এই ঘটনাই কেনেকুৱা কি পৰ্যায়ৰ ক্ষয়ক্ষতি কৰিছে ৰাইজৰ মই গোটেই কথাখিনি জানিব বিচাৰিছো হয় ৰাজীৱ চক আমি যদি 2020 চনৰ যেটো বাগজানৰ যেটো কাণ্ড এই কাণ্ডত লৈ যদি চাও খাৰচাঙৰ যেটো ঘটনা সংঘটিত হৈ আছে যোৱা 30 অক্টোবৰৰ পৰা বাগজানতকৈ অতি এটা ভয়াবহ পৰিস্থিতি হোৱাৰ আশংকা ঘনীভূত হৈছে কিন্তু এই পৰ্যন্ত যদিও যেটো ব্লো আউট হৈ আছে তাত কোনো অগ্নিকাণ্ডৰ সূত্ৰপাত এতিয়ালৈকে হোৱা নাই কিন্তু কেনেবাকৈ যদি অগ্নিকাণ্ডৰ সূত্ৰপাত হয় তেতিয়াহলে বাগজানতকৈ ভয়াবহ পৰিস্থিতিৰ উদ্ভৱ হ'ব বুলি এটা আশংকা কৰা হৈছে আৰু জিঅ' নামৰ যেটো জিঅ' ইনপ্ৰ নামৰ যেটো ঠিকা প্ৰতিষ্ঠান এই প্ৰতিষ্ঠানটোৱে খাৰচাঙৰ উক্ত তৈল ক্ষেত্ৰত খনন আৰু উৎপাদনৰ কাম তেওঁলোকে অব্যাহত ৰাখিছিলে কিন্তু সেই সময়ছোৱাতে ব্লো আউটৰ ঘটনা সংঘটিত হয় আৰু যে খাৰচাঙৰ যি তৈলক্ষেত্ৰ এই তৈলক্ষেত্ৰৰ ভূগৰ্ভত খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছৰ যথেষ্ট চাপ থকা বুলি ইতিমধ্যে বিশেষজ্ঞসকলে সন্দেহ প্ৰকাশ কৰিছে যাৰ কাৰণে 30 অক্টোবৰতে যেটো গেছ নিৰ্গমনৰ ঘটনা সংঘটিত হৈছে এই ঘটনাটো এতিয়ালৈকে তেওঁলোকে প্ৰতিৰোধ কৰিব পৰা নাই তেওঁলোকে প্ৰতিষ্ঠানটোৱে ইতিমধ্যে অইল ইণ্ডিয়া লিমিটেড ONGCৰ বিশেষজ্ঞ দলৰ সহায় লৈছে কিন্তু দুইটা যেটো প্ৰতিষ্ঠান কেন্দ্ৰীয় চৰকাৰৰ দুইটা তেল উদ্যোগ প্ৰতিষ্ঠানে এই যেটো গেছ তেল নিৰ্গমনৰ যেটো ঘটনা খাৰচাং তৈলক্ষেত্ৰ তাক এতিয়ালৈকে প্ৰতিৰোধ কৰিবলৈ সক্ষম হোৱা নাই যাৰ পৰিপ্ৰেক্ষিতত আমেৰিকাৰ এটা প্ৰতিষ্ঠান এটা বিশেষজ্ঞৰ দলে ইতিমধ্যে যি নিৰ্গমন চলি আছে তালৈ আহিছে আৰু তেওঁলোকে যেটো ব্লো আউট হৈ আছে সেই ব্লো আউটটো প্ৰতিৰোধ কৰিবৰ কাৰণে বিভিন্ন প্ৰকাৰ তেওঁলোকে কৌশল অব্যাহত ৰাখিছে কিন্তু আজি তাৰিখলৈকে এই যেটো ব্লো আউটৰ ঘটনা সংঘটিত হৈছে যোৱা 30 অক্টোবৰৰ পৰা আজি তাৰিখলৈকে এই ব্লো আউটটো তেওঁলোকে নিয়ন্ত্ৰণ কৰিব পৰা নাই আৰু উক্ত স্থানলৈ অৱশ্যে কোনো ধৰণৰ সংবাদ মাধ্যমৰ লোক বা সাধাৰণ লোকৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে যেহেতু এটা যথেষ্ট স্পৰ্শকাতৰ এটা পৰিৱেশ তাত সৃষ্টি হৈছে আৰু ইতিমধ্যে যিসকল তেল বা খাৰুৱা তেলৰ উৎপাদনৰ সৈতে বা অন্বেষণৰ সৈতে যিসকল লোক জড়িত হৈ আছে তেওঁলোকে এটা আশংকা প্ৰকাশ কৰিছে যে কিবা পৰিস্থিতিত তাত যদি অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে তেতিয়াহ'লে খাৰচাং তৈলক্ষেত্ৰত বাগজানতকৈ অতি ভয়াবহ পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ সম্ভাৱনা আছে কিন্তু তেনে এটা পৰ্যায়লৈ যাতে তৈলক্ষেত্ৰখন যাতে তেনেকুৱা এটা পৰ্যায়লৈ নাযায় তাৰ কাৰণে সকলো প্ৰকাৰৰ পৰিস্থিতি সকলো প্ৰকাৰ যত্ন তেওঁলোকে অব্যাহত ৰাখিছে আৰু ইতিমধ্যে আমেৰিকাৰ বিশেষজ্ঞৰ দল এটাই ব্লো আউটটো নিয়ন্ত্ৰণ কৰিবৰ কাৰণে প্ৰচেষ্টা অব্যাহত ৰাখিছে যিখিনি আনুষংগিক যেটো পৰিৱেশ তাত গঢ়িব লাগে গেছ নিৰ্গমনৰ ঘটনা প্ৰতিৰোধৰ কাৰণে সেইখিনি তেওঁলোকে ইতিমধ্যে প্ৰাৰম্ভিক কাম কাজ আৰম্ভ কৰাইছে বিশেষকৈ ৰুদ্ৰসাগৰৰ যেটো তেল নিৰ্গমনৰ ঘটনা সেই তেল নিৰ্গমনৰ প্ৰতিৰোধৰ ক্ষেত্ৰত আমেৰিকাৰ যেটো বিশেষজ্ঞৰ দল আহিছিল সেই একেটা দলেই খাৰচাঙৰ তৈলক্ষেত্ৰত যেটো গেছ নিৰ্গমনৰ ঘটনা প্ৰতিৰোধৰ কাৰণে তেওঁলোকে চেষ্টা অব্যাহত ৰখা বুলি জানিব পৰা গৈছে ৰাজীৱ ধন্যবাদ জ্ঞাপন কৰিছো আপোনাক সবিশেষ জনোৱাৰ বাবে